Hey everyone, welcome back to our channel. আৰু এতিয়া এই চেনেলটোত আপোনালোকে মোক দেখা পাব মই আহিম এতিয়া মোৰ এক্সাম শেষ হৈছে আৰু আজিৰ ভিডিওটো মই ষ্টাৰ্ট কৰিছো আশা কৰো আপোনালোকে এই ভিডিওটি ভাল পাব আৰু শেষলৈকে চাব আহক তেন্তে ভিডিওটি ষ্টাৰ্ট কৰো আৰু এয়া মোৰ মা এয়া কাপোৰবোৰ অলপ অপৰিপাটি হৈ আছে তো আৰু বহুত দিনৰ পৰা সোমাই আছে সেইকাৰণে মাই আজি উলাইছে উলাই কিনে ভালকে আকৌ জাপি কিনে সোমাব লৈছে মা ইফালে চোৱা এবাৰ হাইকন দেখিছে নে নাই আপোনালোকে অৱস্থা নোহোৱা হৈ আছে আৰু এতিয়া মোৰ এক্সামো যেটো শেষ হৈছে মই ভাবিছো কি অলপমান ৰুমটো পৰিপাটি কৰাত মাৰ সহায় কৰি দিও সেইকাৰণে মই আহিছো ওচৰত মাৰ সহায় কৰিবলে এলা কি কৰছা কোচোন কি কাপোৰ এইবোৰ ওলাই লৈছা মানে ভাল কৰা ঠাইতো পিন্ধিহে ললি নিজে কি মানে কি আৰু হ'ব হৈ যাব কি হৈ যাব কি ইলা কৈছা কোচোন কিয়া এইবোৰ কৰছা কিয়া পিন্ধিলি কোচোন আৰু এয়া চাওক আমি ফাকুৱাৰ দিনা বাহিৰ ওলাব লগিয়া হৈছে মানে আমি ৰুম চাব লগিয়া হৈছিল আমি মানে বেলেগ ঠাইত যাম সেইকাৰণে মানে সেইটো যেটো ঠাইত গৈছো সেই ঠাইত মানে এটা সুন্দৰ পৰিবেশ পালো তাতে ভাগৱত পাঠ কৰিছে মানে ভাগৱত পুথিখন ঘুৰাইছে মানুহৰ ঘৰে ঘৰে আৰু এই আমাৰ লাড্ডুকো ফাকুৱা লগাইছে ইহতে আৰু তাৰে কেইটামান ফটো আপোনালোকৰ লগত শেয়াৰ কৰিলো ফাকুৱা বুলি আৰু এটা বিশেষ স্পেশাল দিন যেহেতুকে দুটা এটা ফটোকে ৰাখি থৈছো বহুত বেছিকৈ ক্লিপ কৰাই নহল কিয় মোৰ ফোনটোত মানে একদম স্পেস কম আৰু ইহতকো লাগে সেই কাৰণে এনেকুৱাকৈ ৰাখিলো আৰু এয়া আমি ঘৰত যাব ওলাইছো ফাটিবেলা সময়ত এইটো বাবুৱে মানে ফাকুৱা খেলি খেলি অৱস্থা নোহোৱা কৰিছে আৰু এয়া জিকমিৰ কেইটামান হে গাইস আমি আহিছো আজি হাপামাৰা গাঁৱত আৰু ফুৰিব আহিছো মই এইটো মন্দিৰ বনাই আছে আপোনালোক অলপ ভিউটো দেখাও বহুত ধুনিয়া হয় ভিউটো লুক উইথ সিস্টেম বহুত ধুনিয়া এডাল বহুত পুৰণা গাছ ইফালে গৈছিলো মাথাউৰিৰ সাইডে গৈছিলো আমি ইয়াতে গাৰু ছাগলী বিলাকে খাই আছে আৰু এইফালে মন্দিৰটো বনাই আছে Let's show you something here. It's a fruit, a meskuri. Mulberry. Yeah. English में mulberry बोलते हैं. Mulberry, yeah. I love this fruit so much. Hey guys, something like this. মাঘৰ মাহত কলি পৰা দে কলি পৰিছে ভিডিঅ'ত ধৰি থৈ দিওঁ এই মাৰ্চৰ 17 তাৰিখে আমাৰ ইয়াতে ইমানে বেছি কুঁৱলী দিছে মানে চাওকচোন মই ৰাতিপুৱাৰ ভাগতে তেতিয়া 6টা 6:30 মান বাজিছে ভিডিঅ'টো ধৰি ৰাখিছো চাওকচোন কেনেকুৱা পৰিবেশ মানে দেখি ভয়ও লাগিছে কিবা যেন পৃথিৱীত বেলেগ ধৰণৰ পৰিবেশ এটা হ'বলৈ গৈ আছে তেনেকুৱা লাগিছে মোৰ আৰু সেইখিনি ভাবিছো আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এয়া আমি যে য'ত থাকো ততে মানে মেকুৰী পোৱালি দুটা জন্মিছে আৰু এয়া আমি চাই আহিছো এটাতো লৰচৰ কৰিবই পৰা হোৱা নাই